তো নমস্কাৰ সকলোকে মোৰ অন্য এটি ইউটিউব ভিডিঅ' অন্যটি মানে এইটো মোৰ 2 নম্বৰটি ইউটিউব ভিডিঅ' হ'ব 1 জানুৱাৰী হয় আজি 2025 তো সেই বুলি মই আমি সকলো মানে মই আৰু মোৰ পৰিয়ালবৰ্গ কামাখ্যা মন্দিৰলৈ মানে আৰু যাই আছো এতিয়া ট্ৰেইন আহি আছে এতিয়া যাব ওলাইছো এইটো মই ইয়াত মাহী মহা সকলো মানে আৰু আইতা ককা পাপা মা সকলোবোৰ যাইছো বলক আপোনালোককো দেখাই আছো ভাবিছিলো সো আজি ওলালো ওলাই মিলি এতিয়া একদম বেছি ঠাণ্ডা কুঁৱলী দেখিছে না একদম এতিয়া 7টা বাজিব আৰু কুঁৱলীটো কমা নাই বহুত বেছি একদম কুঁৱলী আছে ঠাণ্ডা একদম এতিয়া যাও বলক কামাখ্যা মন্দিৰলৈ আপোনালোককো লৈ যাম বলক কামাখ্যা ষ্টেচন আহি পালো এতিয়া মন্দিৰলৈ যাম মানে আহতে মানে বেছি ভিডিঅ' কৰা নহল কিয়নো বহুত মানুহ থাকে ভালো নালাগে তেনেকে ইয়াতো আছে বাৰু তথাপিও এতিয়া কামাখ্যা মন্দিৰলৈ যাওঁ তাৰ পাছত আপোনালোকক দেখাই আছো এতিয়া আমি মন্দিৰলৈ খোজ কাঢ়ি যাইছো মন্দিৰৰ গেটলৈ আমি বাছত আহিলো তাৰ পাছত এতিয়া মানে একো গাড়ীকে নাযায় মানে ওপৰত জাম হৈছে চ' মানে একো নাযায় তো এতিয়া খোজ কাঢ়ি যাই আছো ইমান বেছি গৰম লাগিছে এই চুৱেটাৰটো হাতত এনেকৈ লৈ আৰু মেখেলা চাদৰ পিন্ধি এনেকৈ খোজ কাঢ়ি যাই আছো এতিয়া মন্দিৰলৈ একদম ভাগৰ মন্দিৰ মানে কালি আমি আহোঁতে মানে বেছি ভিডিঅ' কৰা জামো আছিল ট্ৰেফিক আছিল ইয়াত বহুত বেছি মানুহ হৈছে আজি 1 তাৰিখ যিহেতুকে তো এতিয়া সামগ্ৰীবোৰ লৈ লওঁ আৰু এতিয়া চাই আছোঁ আৰু মন্দিৰটো আজি বহুত ধুনীয়া কৰি ৰাখিছে মানে আৰু ফুল চুল দি বহুত ধুনীয়া হৈ আছে একদম এতিয়া মানে ব্লগটোৰ পৰা আধাৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ কালি ইমান বেছি টায়াৰ্ড হৈ গ'লো মানে যাওঁতে খোজকাঢ়ি গ'লো ইমান দূৰ ইমান ওপৰলৈ আছোঁ আহোঁতেও খোজকাঢ়ি আহিলোঁ তো বিৰাট ভৰিবি আৰু মানুহ তাত ঢেৰ আছিল চ' মানে কালি মোৰ এনেকৈ ব্লগিং কৰাও নহ'ল ভালকৈ আৰু তাত কি হ'ল আমি মানুহ মানে ফেমিলি গৈছিলোঁ ন সকলোবোৰ গৈছিলোঁ মাহী মহা মই তাৰপিছত মা পাপা আইতা ককা চব গৈছিলোঁ চ' মানে ইমান ঠেলা হেঁচা ইমান ভিৰ তাত এজন ৰ'ব সিজনক মানে ৰৈ থাকিব লাগিব বিচাৰিব লাগিব তাত মাও নোহোৱা হৈ গ'ল তাৰ লগত মাৰ মোবাইলো নাছিল চ' মানে আৰু তেনেকুৱা আৰু মানে নহ'লে চ' যি কি নহওক আৰু যিখিনি বনাইছোঁ সেইখিনি দিলোঁ তো মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই এনেকৈ আৰু নতুন নতুন ভিডিঅ'জ দিবলৈ চেষ্টা কৰি থাকিম ভাল ভাল ভিডিঅ'জ ভালকৈ বনাবলৈ আৰু মোৰ শিকিব লগা বহুখিনি বাকী আছে তো কিবা যদি ভুল হয় ক্ষমা কৰি দিব আৰু কিবা যদি শুধৰাব লাগে তেতিয়াও কমেণ্ট কৰি জনাব মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম